ৰাজ্যৰ 19 লাখ হিতাধিকাৰীয়ে লাভ কৰিব নতুন ৰেচন কাৰ্ড। আজি মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ কৰে এই কাৰ্যসূচীসমূহ। আজিৰ পৰাই ৰেচন কাৰ্ডৰ বাবে কৰিব পাৰিব আপুনি আবেদন। কোন যোগ্য, কোনে লাভ কৰিব ৰেচন কাৰ্ড জানিবলৈ চাওক এই প্ৰতিবেদন। খাদ্য সুৰক্ষা তথা আইনৰ অধীনত নতুন ৰেচন কাৰ্ড প্ৰদান কৰাৰ বাবে 19,92,167 গৰাকী নতুন হিতাধিকাৰী নিৰ্বাচিত কাৰ্যসূচী লোকসেৱা ভৱনত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰে। নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিবলৈ হলে আজিৰে পৰা কৰিব পাৰিব আবেদন। ৰেচন কাৰ্ড লাভ কৰিবলৈ পৰিয়ালৰ বাৰ্ষিক আয় আপোনাৰ 4 লাখৰ তলত হ'ব লাগিব। আবেদনকাৰীৰ আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক। আবেদনকাৰী ভাৰতীয় নাগৰিক হ'ব লাগিব। 4 লাখ টকাৰ কম অসম চৰকাৰৰ মাষ্টাৰ ৰুল মঞ্জুৰি প্ৰাপক কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ অৱসৰপ্ৰাপ্ত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ঠিকাভিত্তিক কৰ্মচাৰীয়ে লাভ কৰিব পাৰিব আবেদন কৰিবলৈ পাৰিব। ঠিকাভিত্তিক কৰ্মচাৰীয়ে আবেদন কৰিব পাৰিব বুলি উল্লেখ কৰিছে। ৰেচন কাৰ্ড এপ্লাই কৰিবৰ বাবে আধাৰ কাৰ্ড নাইবা ভোটাৰ তালিকাৰ ঠিকনাৰ প্ৰমাণ পত্ৰ লাগিব। পৰিয়ালৰ সকলো সদস্যৰ ফটোগ্ৰাফ, বেংক একাউণ্ট, পৰিয়ালৰ সক্ৰিয় হৈ থকা ফোন নম্বৰ আদি সংলগ্ন কৰি নিজৰ গাঁও পঞ্চায়ত মিউনিচিপালিটি পৰ্যায়ৰ অথবা জিলা মহকুমাৰ খাদ্য ৰাজহ বিতৰণ প্ৰতিক্ৰমা বিভাগৰ কাৰ্যালয়ত আবেদন পত্ৰ অহা 15 অক্টোবৰ তাৰিখৰ ভিতৰত জমা কৰিব নাইবা ওচৰৰ গ্ৰাহক সেৱা কেন্দ্ৰত গৈ অনলাইন আবেদন কৰিব পাৰিব। গাঁও পঞ্চায়ত মিউনিচিপালিটি পৰ্যায়ত ভেৰিফিকেশ্যনৰ দ্বাৰা হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰা হ'ব। তাৰ পাছত প্ৰত্যেককে ব্লক পৰ্যায়ৰ চেঞ্চুৰী কমিটিৰ দ্বাৰা নিৰ্বাচিত হোৱা হিতাধিকাৰীৰ তালিকা সংশ্লিষ্ট জিলা মন্ত্ৰী আৰু প্ৰয়োজন অনুসৰি পৰিচালক মুখ্য কাৰ্যবাহী সদস্যৰ দ্বাৰা সকলোৰে বিশদ তথ্য ৰেচন কাৰ্ড মেনেজমেণ্ট চিষ্টেম RCMS-ৰ দ্বাৰা প্ৰতিটো নিৰ্বাচিত পৰিয়ালক ৰেচন কাৰ্ড প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰিছে। যদি আপুনি এপ্লাই কৰিব বিচাৰে তেন্তে আপুনি নিজৰ প্ৰমাণ পত্ৰখন নি পেলাই মিউনিচিপালিটি বোৰ্ড অথবা নিজৰ গাঁও পঞ্চায়তত গৈ পেলাই জমা কৰিব নাইবা ওচৰৰ গ্ৰাহক সেৱা কেন্দ্ৰ CSC চেণ্টাৰত গৈ পেলাই নিজে আবেদন পত্ৰ অনলাইন যোগে আবেদন কৰিব পাৰিব। নিউজ ডেস্ক ৰিপৰ্ট, আকচম গোৰ্খা লাইভ।